Iya. তেওঁলোকে মানে নিৰ্দিষ্ট কিবা বিশেষ গছ বুলি কথা নাই। সকলো ধৰণৰ অকণমান ওখ গছ পালে তাহাঁতৰ নিজৰ সুবিধা মতে সকলো ধৰণৰ গছতে বাঁহ সাজে। আপোনালোকৰ ইয়াত এতিয়া কি গছ আছে? আমাৰ ইয়াত ধৰক চটিয়না আছে, ডিমৰু আছে, আম আছে, কদম গছ আছে, তাৰপৰা শিমলু আছে। তেনেকুৱা গছত কঁঠাল গছতো লৈছে, আম গছতো লৈছে, তেনেকুৱা আনকি তামোল গছতো লৈছে। তামোল গছত বাস কৰিছে। এহাল চৰাই হ'লেও তামোল গছত মানে বাঁহ সাজি পোৱালি জগাই উলিয়াইছে। আৰু কি ক'ব, এইবাৰ কিমান আহিছে চৰাই? অন্য বছৰৰ তুলনাত এইবাৰ কম আহিছে নে বেছি আহিছে? এইবাৰ চৰাই সংখ্যাটো কম। এইবাৰ কম, কি কাৰণে কম আমি নাজানো। হয়তো এইটো বিষয়ে ধৰক বন বিভাগৰ বিশেষজ্ঞসকলে গম পালেহেঁতেন। আমি তেনেকৈ ক'ব পৰা নাই কি কাৰণে কম। হয়তো কিবা প্ৰাকৃতিক কাৰণতো কম হ'ব পাৰে। এইবাৰ কিন্তু সংখ্যা অনাগত দিনতকৈ এইবাৰ সংখ্যাটো একেবাৰে কম। আপোনাৰ স্থানীয় যুৱকসকলে কেনেধৰণে চৰাইবিলাকক নিৰাপত্তা দি আহিছে? আমাৰ কি হয়, ইয়াত চৰাইখিনি আছে, কিন্তু বেলেগ জেগাত থকাহেঁতেন হয়তো দুষ্কৃতিকাৰীয়ে পাৰি মেলি এইবোৰ ভক্ষণ কৰিলেহেঁতেন। কিন্তু আমাৰ ল'ৰাখিনিয়ে দিনে ৰাতিয়ে চকু দি থাকে, যিমানটো পাৰে দেই, যিমানটো পাৰে চকু দি থাকে। কিমান যুৱক জড়িত হৈ আছে? আমাৰ গাঁওখনত প্ৰায় 20-25জন যুৱক জড়িত হৈ আছে বুলি ক'বি। আমাৰ যুৱ সংঘ এটা আছে মানে। আৰু তাৰ উপৰিও অকল আমাৰ যুৱকখিনিয়ে নহয়, গাঁৱৰ প্ৰায় মহিলা, পুৰুষ, বৃদ্ধ সকলোৱে চোৱা চিতা কৰে। তেওঁলোকে মানে কিবা আলহীগতে ভাবে।